প্ৰচলনৰে বিধৱাৰ সৈতে দৈহিক সম্পৰ্ক মৈৰাবাৰীত ৰঙাঘৰৰ আলহী গ্ৰাম্য ৰোজগাৰ সেৱক যি সময়ত চৰকাৰে নাৰীক অগ্ৰাধিকাৰ দি নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ হৈছে ঠিক তেনে সময়তে মৈৰাবাৰীৰ ভেলৌগুৰিত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা মৈৰাধ্বজ গাঁও পঞ্চায়তৰ জিআৰএছ গুলজাৰ হুছেইনক ভেলৌগুৰি আৰক্ষীয়ে আটক কৰিছে ভেলৌগুৰি গাঁৱৰে এগৰাকী বিধৱা মহিলাক বিয়া কৰোৱাৰ প্ৰলোভন দি দীৰ্ঘদিনে দৈহিক সম্পৰ্ক স্থাপন কৰি পিছলৈ বিয়া পাতিবলৈ অস্বীকাৰ কৰাত মহিলাগৰাকীয়ে আইনৰ আশ্ৰয় লয় উল্লেখযোগ্য যে 2021 চনতো পক্সো গোচৰত জেল হাজতলৈ গৈছিল গুলজাৰ হুছেইন আনহাতে গুলজাৰ হুছেইনৰ পত্নী গাঁও প্ৰধান হোৱা হেতুকে মহিলাগৰাকীক বিভিন্ন ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছে গুলজাৰৰ বিৰুদ্ধে মহিলাগৰাকীয়ে এজাহাৰ দিয়াত আৰক্ষীয়ে 4/24 নম্বৰত গোচৰ ৰুজু কৰি জিআৰএছ গুলজাৰক গ্ৰেপ্তাৰ কৰিছে হয় চাক আমাৰ মৈৰাবাৰী ব্লকৰ আণ্ডাৰত মৈৰাধ্বজ গাঁও পঞ্চায়তৰ চাকৰি কৰা জিআৰএছ গুলজাৰ হুছেইন লম্পট গুলজাৰ হুছেইন আজি চাওক আমাৰ এই গোটেই বেলগুৰি গাঁৱৰ আজি কিছুদিন পূৰ্বে আমাৰ ইটাভাটাত কাম কৰি থকা এজন কৰ্মৰত ইটাভাটাৰ কৰ্মচাৰী তেওঁৰ ছোৱালী এজনী 12-13 বছৰ বয়সীয়া এই ছোৱালীজনীৰ লগত তেওঁ মানে অবৈধ সম্পৰ্ক কৰে জোৰ জবস্তি তাৰ ওপৰত মোকদ্দমা হৈছে কেছ চলি আছে তেওঁ জেল খাটি আহিছে হয় এতিয়ালৈকে কেছ চলি আছে আৰু তাৰ কিছুদিন পিছতে আকৌ আৰু এজনী আমাৰ এই বেলগুৰি গাঁৱৰ তেওঁৰ গিৰিয়েক আছিলে এটা স্কুলৰ শিক্ষক তেওঁ মানে বেঞ্চাৰ স্কুলৰ শিক্ষক আছিলে তেওঁ মৰিছে তেওঁৰ ঘনীয়েক আমাৰ অংগনবাদীত চাকৰি কৰি আছে তেখেতৰ লগতো মানে মিছা প্ৰলোভনেৰে তেখেতক মানে বিয়া কৰিম তেনেকুৱা মিছা প্ৰলোভনেৰে তেওঁক মানে নগাঁও তেজপুৰ গুৱাহাটী এইবিলাক আদিত লৈ গৈ মানে অবৈধ সম্পৰ্ক ৰাখি তেওঁকো মানে ধলি মাৰি দিলে তেতিয়া তেওঁ গৈ পেলাই কেছ কৰিছে তেখেতে গৈ পেলাই কেছ কৰিছে খুজিছে কেছ কৰিছে আমাৰ গাঁৱৰ ৰাইজৰ হাততো বিচাৰ দিছে বিচাৰ খুজিছে কোনো একশ্যন ৰিয়েকশ্যন ইয়াত হোৱা নাই এগৰাকী বিধৱা মহিলা এই মহিলাজনীৰ লগত মানে কিবা অবৈধ সম্পৰ্ক তেখেতৰ আছিলে আৰু আমি গম পাওঁ যে তেওঁৰ নামত কিবা এফআইআৰ হৈছে যোৱাকালি ৰাতি তেওঁ এৰেষ্ট হৈছে আজি চাওক এই লম্পট মানে জনে যি অৱস্থা আমাৰ এই গাঁৱত কৰি আছে এইটো আমাৰ মানে ঘৃণনীয় কথা আমাৰ বেলগুৰি ৰাইজৰ কাৰণে ঘৃণনীয় কথা হৈ গৈছে ইয়াৰ উপযুক্ত শাস্তি আমি বিচাৰোঁ আৰু ইয়াৰ বিচাৰ লাগে আমি অসম চৰকাৰৰ ওচৰত আমি মানে প্ৰত্যক্ষভাৱে আমি জনাওঁ যে এই লম্পটজনক এই জিআৰএছ লম্পটজনক যাতে উপযুক্ত বিচাৰ কৰে জানো এনেকুৱা আৰু এবাৰ এজনক কৰিছে তাঁতিকটা এজন মহিলাক এনেকুৱা কৰিছিল পিছত তাক জেলত দিছিল পিছত কিবা আকৌ ছুটি আহিছে আহি পেলাই এইজন মানুহৰ ছোৱালী সৰু ছোৱালীজনী এই 14-15 বছৰমান হৈছে এইজন ছোৱালীক তেখেতে জেলত দিয়া হৈছিল তেখেতে ছুটি পেলাই আহিছে মানে এতিয়া কেছটো আছে সি হাজিৰ হৈ আছে তাৰপিছত আকৌ এবাৰ এই আমাৰ বেলগুৰিতে এজন মহিলাৰ লগত কিবা কিবি আকৌ জেং হৈছে জেং হ'লে এইটোৰ কিবা কেছ এটা কৰিছিল না কি কৰিছিল সেইটোতো আমি নাজানো সেইটো কেছটো এতিয়া আছে না আছে সেইটো আমি নাজানো কিন্তু এতিয়া সি এনেকৈ মানুহ এইটো একদম মানে কি ক'ম তাক এনেকুৱা জেল দিব লাগে নহয় একদম জীৱনত জেল দিব লাগে মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম